হেল্ল' এভৰিৱান আজিৰ এই প্ৰথমটো প্ৰেজেণ্টেশ্যনত আমি লিনিয়াৰ ইনইকুৱেলিটিৰ বিষয়ে আলোচনা কৰিম যিটো মেথমেটিক্সৰে আটাইতকৈ ফাণ্ডামেণ্টেল চেপ্টাৰ হয় ঠিক আছে তো আমাৰ প্ৰথম কথাটো হ'ব আজি ইন্ট্ৰডাকশ্যন টু ইনইকুৱেলিটি আচলতে ইনইকুৱেলিটি কি হয় তো চ' ফাৰ উই হেভ লাৰ্ণ এবাউট ইকুৱেলিটি উইচ মিনছ ইকুৱেল চাইন অ'কে তো আমি ইকুৱেল চাইনৰ বিষয়ে আমি সকলোৱে জানো ঠিক আছে and inequality কিছুমান symbol হল this is not equal and this is greater than, this is less than, and this is greater than or equal, and last one is less than or equal ঠিক আছে তো ইয়াতে আমাৰ মেইনলি ডিসকাস হ'ব এইকেইটা তুমি ইয়াৰ ওপৰত আমি ইয়াতে ডিসকাস নকৰোঁ ঠিক আছে সো এতিয়া নেক্সট হ'ল এই ক্ষেত্ৰত মই অৰ দেউতা ডাৰ্কেন কৰাৰ কাৰণটো হ'ল মানে বেলেগ ৰং কালাৰেৰে লিখাৰ কাৰণটো হ'ল মেথমেটিক্সৰ দুটা বস্তু আছে এটা অৰ আৰু এটা এণ্ড আছে তো ইয়াৰ ওপৰত আমি নেক্সট স্লাইডত আমি ডিছকাছ কৰিম তো বেচিকেলি জাষ্ট এক্সাম্পলৰ কাৰণে 3 ইজ গ্ৰেটাৰ দেন 2 চ' আমি ইয়াক ক'ম মানে 3 ইজ গ্ৰেটাৰ দেন 2 চ' এই চিম্বলটোক কোৱা হ'ব মানে এই গোটেই ষ্টেটমেণ্টটোক কোৱা হ'ব 3 ইজ গ্ৰেটাৰ দেন Similarly, 2 is less than 3. Okay, 2 is less than 3. Means যিটো ফালে ডাঙৰ মুখখন থাকে সেইটোক আমি গ্ৰেটাৰ দেন বুলি কওঁ তো তেনেকৈ মনত ৰাখিব পাৰোঁ এতিয়া নেক্সট কথাটো হ'ল যে এই অৰটোৱে কি বুজায় মানে এই চিম্বলটোৱে কি বুজায় লেটছ চে এক্স ইজ গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 1 এইটো মানে হ'ল x2 x is greater than 1 or x equal to 1 x2 একতকৈ ডাঙৰ হ'ব পাৰে নাইবা x2 1 হ'ব পাৰে তো মোক যদি কোনোবাই কয় যে x equal to 1 এইটো সঁচা নাই মিছা মানে এইটোৰ পৰা তো য়েছ দিছ ইজ সঁচা কাৰণ এইটো x is equal to 1 or x is greater than 1 অ'কে তো চিমিলাৰলি আমি কি ক'ব পাৰোঁ যদি এটা ষ্টেটমেণ্ট দিয়া থাকে লেটছ চে 3 ইজ গ্ৰেটাৰ দেন 3 যিটো ফল্ছ ষ্টেটমেণ্ট অ'কে বাট 3 ইজ গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 3 মানে হ'ব য়েছ দিছ ইজ ট্ৰু ৱাই মানে ই এইটোৰ মিনিংটোৱে হৈছে দিছ অৰ 3 ইকুৱেল টু 3 চ' 3 ইজ গ্ৰেটাৰ দেন 3 যিটো ফল্ছ অ'কে কিন্তু অৰটো সি ছেটিছফাই কৰিছে তো সেই হিচাপে ইহঁতৰ যিকোনো এটা হ'লেই মানে আমাৰ এইটো ছেটিছফাই হৈ যায় তো আমি নেক্সট স্লাইডত ডিছকাছ কৰিম হোৱাট ইজ এণ্ড হোৱাট ইজ অৰ অ'কে চ' এণ্ড আৰু অৰ বুলি দুটা মেথমেটিক্সত দুটা বস্তু আছে তো আমি সিহঁতক মেথমেটিকেল ৰিপ্ৰেজেণ্টেশ্যনটো হৈছে এনেকুৱা দুটা চিম্বল চ' লেটছ পিক আপ ইন এনাডাৰ পেন অ'কে চ' এইটো হ'ল এনৰ ৰিপ্ৰেজেণ্টেশ্যন এইটোক ইণ্টাৰছেকশ্যন বুলি কয় আৰু এইটো হৈছে অৰৰ ৰিপ্ৰেজেণ্টেশ্যন ইউনিয়ন অ'কে চ' এইটো মিনিংটো আচলতে কি হয় তো লেটছ চে দেয়াৰ ইজ এ পাৰ্টি এখন পাৰ্টি আছে য'ত ইনভাইটেশ্যন দিয়া হৈছে এ আৰু বিক মোক যদি কোৱা হয় যে এ আৰু বিক এ আৰু বি এ এণ্ড বি বুলি ক'লোঁ এ এণ্ড বিক পাৰ্টিখনত ইনভাইট কৰাইছে তো সেইটো মিনিংটো হ'ব যে অকলে যদি এ আহে নচলিব অকলে যদি বি আহে নচলিব যদি এ আৰু বি বথ আহে এ এণ্ড বি তেতিয়াহে চলি যাব তো মানে অকল ই একচেপ্ট কৰিব এ এণ্ড বি দুয়োটা আহিলেহে একচেপ্ট কৰিব যদি অকলে আহে একচেপ্ট নকৰে ঠিক আছে তো লাইকৱাইজ উই কেন ডিফাইন হোৱাট ইজ অৰ মিনছ তো অকল তো যদি পাৰ্টিখনত কোৱা হয় যে এ অৰ বি পাৰ্টিখনত ইনভাইট কৰা হৈছে ডেট মিন ইয়াৰ অসমীয়া মিনিংটো হ'ব এ নাইবা বি অ'কে তো ইয়াৰ মিনিংটো হ'ল যে যদি অকলে এ আহে চলি যাব যদি অকলেও বি আহে চলি যাব আৰু যদি এ আৰু বি দুয়োটাই আহে মানে অৰটোৰ কথা কৈছোঁ এ আৰু বি দুয়োটাই যদি আহে তেতিয়াও এনেকৈ চলি যাব তো ইয়ে তিনিওটা মানে কণ্ডিশ্যনেই ধৰি লয় তো এ অৰ বি আৰু এ এণ্ড বিৰ মোৰ বোধেৰে কনচেপ্টটো ক্লিয়াৰ হ'ল তো আমি ইয়াক এ এণ্ড বি বুলি মানে এণ্ড আৰু এ লিখাৰ পৰিৱৰ্তে আমি কিছুমান চিম্বল ইউজ কৰিম লাইক এ এণ্ড বিক এ আৰু বি যদি দুয়োটাকে পাৰ্টিক ইনভাইট কৰা হয় তেতিয়া আমি কি লিখিম তেতিয়া আমি লিখিম এ এণ্ড বি এ ইণ্টাৰছেকশ্যন বি
আৰু যদি অকল এ অৰ বিক মানে ইনভাইট কৰা হয় তেতিয়া এ ইউনিয়ন বি বুলি ক'ম so coming to the next slide yeah so in this slide we are going to talking about what is interval notation interval basically কি হয় okay so interval মানে হৈছে মানে যদি মই কওঁ যে x2 -1 ৰ পৰা 3 লৈকে আছে মই কিয় ক'লো x2 -1 ৰ পৰা 3 লৈকে থকা বুলি কাৰণ x2 -1 তকৈ ডাঙৰ তো ধৰি ল'লো এইডাল আমাৰ নাম্বাৰ লাইন তো আমি নাম্বাৰ লাইন প্ৰথম ক'ত যাম -1ত যাম প্ৰথম আমি -1ত যাম -1ত এটা এনেকৈ ৰিং বনাম ঠিক আছে তাৰে পিছত চ' লেটছ পিক আপ এ হোৱাইট পেন যদি মই প্ৰথমটো দি আছে -1 তো -1ত আমি এটা ৰিং বনালোঁ ঠিক আছে তো ইয়াৰ পিছৰ কামটো হ'ব আমি যে x2 -1তকৈ ডাঙৰ তো ডাঙৰ সংখ্যাবিলাক সদায় নাম্বাৰ লাইনৰ ৰাইট চাইডে থাকে তো আমি নাম্বাৰ লাইনৰ আমি ৰাইট চাইডে আমি এটা এৰৰ মাৰ্ক দি দিলোঁ ডেট মিন এক্সে -1তকৈ যিবিলাক এইফালে ভেলুবিলাক আছে চব ভেলু ল'ব পাৰিম ফ্ৰম আপ টু প্লাছ ইনফিনিটি ঠিক আছে তো ঠিক তেনেকৈ মই এবাৰ আমাৰ ছেকেণ্ড কণ্ডিশ্যনটো আছে x2 3তকৈ সৰু তো প্ৰথম আমি 3ত যাম 3ত এটা ৰিং বনাওঁ তাৰপিছত আমি কি কৰিম x2 3তকৈ সৰু মানে কি আমি লেফ্ট ছাইডৰবিলাক সকলোবিলাক মানে কি হয় সৰু হৈ আহে তো তাৰ কাৰণে আমি লেফ্ট ছাইডে এৰ' এটা দিম এতিয়া ইহঁতৰ কাৰণে মানে এই বস্তুটোৱে কি কৈছে যে x2 -1তকৈ ডাঙৰ আৰু 3তকৈ সৰু তো আমাৰ দুটা কণ্ডিশ্যনে ছেটিছফাই হ'ব লাগিব যদি x2 বাৰু -1তকৈ ডাঙৰ হ'ল যদি আমি 4টো পিক কৰি লওঁ তেতিয়া জানো এইটো কণ্ডিশ্যন ছেটিছফাই কৰিব নাই নকৰে কাৰণ কিয় x2 3তকৈও সৰু হ'ব লাগিব তাৰ কাৰণে কি হ'ব তাৰ কাৰণে আমি মাজৰখিনি ল'ব লাগিব ইহঁতৰ যিখিনি কমন এৰিয়া এইখিনি কমন মানে পাৰ্টখিনিয়ে হ'ব এক্সৰ ভেলুটো হ'ব -1ৰ পৰা 3 লৈকে কিন্তু সি -1 আৰু 3 জানো ল'বহি মানে x = -1 যদি হয় সেইটোৱে জানো ইয়াক ছেটিছফাই কৰিব x = -1 x = -1টো জানো -1 আৰু 3ৰ মাজত থাকে তো নাথাকে তো ঠিক তেনেদৰে x = 3টো -1 আৰু 3ৰ মাজত নাথাকে অ'কে তো তাৰ কাৰণে আমাৰ কি লিখিম তাৰ কাৰণে আমি ইয়াতে কিছুমান ইণ্টাৰভেল মানে চিম্বল থাকিব এইটো হ'ব ফাৰ্ষ্ট ব্ৰেকেট এইটো আছে আমাৰ থাৰ্ড ব্ৰেকেট অ'কে নো ডাউট উই উইল অলছ' ডিছকাছ এবাউট ছেকেণ্ড ব্ৰেকেট চ' আমি ইয়াতে কি লিখিম x বিলংছ টু এইটো কোৱা হয় বিলং টু মানে ইয়াতে যিহেতু এইটো থাৰ্ড পাৰ্চন ছিংগল নাম্বাৰ তো সেইকাৰণে আমি বিলংছ টু বুলি কওঁ x বিলংছ টু -1 to 3 মানে -1ৰ পৰা 3 লৈকে যিমানবিলাক ৰিয়েল নাম্বাৰ আছে বাস্তৱ সংখ্যা আছে তাৰ ভিতৰত -1ৰ পৰা 3 লৈকে ল'ব কিন্তু এই ব্ৰেকেটটোৱে কি বুজায় ফাৰ্ষ্ট ব্ৰেকেটটোৱে কি বুজায় যে -1ক বাদ দি -1তকৈ ডাঙৰ জাষ্ট ডাঙৰবিলাক যিবিলাক আছে সেইবিলাক কাউণ্ট সেইবিলাক এক্সে ল'ব আৰু 3ৰ কাষত যিটো ব্ৰেকেট আছে সেইটো আমাৰ ফাৰ্ষ্ট ব্ৰেকেটে আছে তাৰ কাৰণে মানে এইটোৱে কি বুজাব যে 3টো নলয় জাষ্ট 3তকৈ যিবিলাক সৰু মানে 3তকৈ যিবিলাক আৰু মানে আগৰ সেইবিলাক ভেলু ল'ব ঠিক আছে তো চিমিলাৰলি -1 তো এইটো ক্ষেত্ৰত কি হ'ব -1ৰ পৰা অ'কে পেন এটা বেলেগ লৈ লওঁ গ্ৰীণ চ' ইয়াতে কি আছে -1ৰ পৰা 3 লৈকে তো আমি প্ৰথম -1ত যাম -1তকৈ ডাঙৰ দিয়া আছে ডাঙৰ মানে এইফালে হ'ব ৰাইট ছাইড এতিয়া মানে x টো -1তকৈ ডাঙৰ বুলি দিয়া আছে এতিয়া এটা কথা লক্ষ্য কৰিব লাগে যে ইয়াতে এইটো কি চিন আছে লেছ দেন অৰ ইকুৱেল টু তো তাত অৰ মানে কি আছিল অৰ মানে হ'ল সি লেছ দেনো হয় আৰু যদি তাক কওঁ যে সি অৰো হয় তো আমাৰ দুয়োটাৰে যিকোনো এটাই হ'লে হ'ল তো আমি ইয়াতে কি কৰিম এই ৰিংটো আমি এনেকৈ ক্ল'জ কৰি দিম সহায় দিম তো মানে এক্সৰ ভেলুটো -1 হ'ব পাৰে আৰু -1তকৈ ডাঙৰো হ'ব পাৰে কিন্তু এইটো ক্ষেত্ৰত এক্সৰ ভেলুটো -1 হ'ব পৰা নাছিল ঠিক আছে তেনেকৈ আমি এইবাৰ এক্সটো 3তকৈ সৰু কিন্তু 3ৰ সমান নহয় তাৰ কাৰণে কি কৰিম অকল এটা ৰিং বনাম ইয়াত সহায় নিদিওঁ তো এতিয়া আমি লেফ্ট ছাইডে আঁকি দিম এৰ'টো ইয়াতো -1তকৈ ডাঙৰ আৰু 3তকৈ সৰু তো আমাৰ মাজৰখিনি হ'ব এৰিয়াখিনি মাজৰখিনি অ'কে কিন্তু এইটো ক্ষেত্ৰত চাব গ'লে 3টো ইয়াৰ ক্ষেত্ৰত আছে 3টো এই এৰ'টোত আছে কিন্তু এই এৰ'টোত 3টো নাই তো কমন কোনখিনি হ'ব কমন নাইটো কমন হ'ব সেইকাৰণে আমি 3টোক একচেপ্ট নকৰোঁ কাৰণ এনেকৈও চাব পাৰা যদি x = 3 হয় 3টো জানো ইহঁতৰ মাজত আছে নাই চ' আমি 3টো আমি এক্সক্লুড কৰিম তাৰ কাৰণে আমি 3ৰ কাষত ফাৰ্ষ্ট ব্ৰেকেট ইউজ কৰিম ঠিক তেনেকৈ যদি -1তকৈ ডাঙৰ বুলি কৈছে কিন্তু -1ৰ সমানো হয় তো -1টো ইয়াতো আছে মানে এইডাল এৰ'টো আছে -1টো
আৰু -1টো এইডাল এৰৰটো আছে তো কমন দুটাতে আছে সেই হিচাপে -1টো আমি একচেপ্ট কৰিম তো -1টো ইহঁতৰ মাজত আছে নে নাই আছে কাৰণ -1টো তাতে থকা বুলি আমি ধৰি লৈছোঁ তো তাৰ কাৰণে আমাৰ ইণ্টাৰভেলটো হ'ব এইটো থাৰ্ড ব্ৰেকেট -1ৰ লগত তাৰমানে কি -1টো একচেপ্টেবল হয় 3টোৰ লগত ফাৰ্ষ্ট ব্ৰেকেট মানে কি 3টো একচেপ্টেবল নহয় কিন্তু -1ৰ পৰা 3ৰ মাজত আছে এক্সটো তো আই থিংক দিছ ইজ ক্লিয়াৰ চ' চিমিলাৰলি এইটো ক্ষেত্ৰত আমি কি কৰিম এইটো ক্ষেত্ৰতো আমি let's pick another pen okay এইটো ক্ষেত্ৰত -1ত যাম প্ৰথম -1ৰ এটা ৰিং বনালোঁ ইয়াতে ক্ল'জ কৰি নিদিওঁ কাৰণ ইয়াতে ইকুৱেল চাইন নাই আৰু এইটো ৰাইট চাইডে দিম -1তকৈ ডাঙৰ তাৰপিছত +3লৈকে আহিম +3ত এটা ৰিং বনাম আৰু ইয়াতে ক্ল'জ কৰি দিম কাৰণ 3টো ইহঁতে একচেপ্ট কৰিছে তাৰ কাৰণে এক্সটো সৰু হয় 3তকৈ তো এনেকৈ দিম ইহঁতৰ কমন এৰিয়াখিনি হ'ব এইখিনি হ'ল তো এইখিনি -1টো একচেপ্টেবল নহয় কাৰণ ইকুৱেল চিন নাই কাৰণ মানে ফাৰ্ষ্ট মানে এইটো এৰত -1টো আছে কিন্তু এইটো এৰত -1টো নাই তো ইহঁতৰ কমনটো হ'ব নাই ঠিক তেনেকৈ 3টোৰ ক্ষেত্ৰত তলৰ এৰৰটোতো আছে 3টো ওপৰতটোতো আমি ক্ল'জ কৰি দিছোঁ তো 3টো আছে তো মানে 3টো আছে সেইকাৰণে আমি লিখিম x বিলংছ টু -1 to 3 -1টো একচেপ্টেবল নহয় 3টো একচেপ্টেবল হয় অ'কে তেনেকৈ লাষ্টটো হ'ব -1টোত আমি ৰিং বনালোঁ -1তকৈ ডাঙৰ 3তকৈ সৰু -1টো আমি ৰিং কৰি দিম -1টো যিহেতু ইকুৱেল চিন আছে 3টো আমি ৰিং কৰি মানে ক্ল'জ কৰি দিম এতিয়া ইহঁতৰ কমনটো হ'ব এই গোটেইখিনি পাৰ্ট মানে এক্সটো ইহঁতৰ মাজৰ যিমানবিলাক বাস্তৱ সংখ্যা আছে যেনেকৈ 0.5টো ইয়াতে আছে তেনেকৈ আৰু চববিলাক যিমানবিলাক আছে বাস্তৱ সংখ্যা বা ৰিয়েল নাম্বাৰ গোটেইবিলাক ই লৈ ল'ব ইয়াতে 1টো ল'ম নে নল'ম কাৰণ এইটোতো 1টো আছে এইটোতো 1টো আছে ক্ল'জ কৰি দিছোঁ তো সেইকাৰণে -1টো ল'ম -1টো আছে তেনেকৈ 3টো এইটো এৰৰটো আছে 3টো এইটো এৰৰটো আছে তো আমি 3টো একচেপ্টেবল হয় তাৰ কাৰণে আমি ইয়াতে কি ইউজ কৰিম থাৰ্ড ব্ৰেকেট অ'কে আই থিংক দিছ ইজ এনাফ yeah so now next slide so এইটো আচলতে কি হয় when do you use this second bracket okay বহুতৰ মনত প্ৰশ্ন হ'ব যে আমিতো ফাৰ্ষ্ট ব্ৰেকেট আৰু থাৰ্ড ব্ৰেকেটৰ কথা শিকিলোঁ কিন্তু ছেকেণ্ড ব্ৰেকেটটো ক'ত ইউজ হয় অ'কে তো ছেকেণ্ড ব্ৰেকেট ডাজ নট মিন এনি ইণ্টাৰভেলছ ফাৰ্ষ্ট অফ অল তো আমি এটা নতুন বস্তু পাম বা কোনোবাই হয়তো পাব পাৰে যে ছেট সংহতি বুলি যাক কয় তো অ'কে একো নাই লেটছ কোনোবাই জানে নাজানে ডাজন্ট মেটাৰ তো লেটছ এ চোফা ছেট বা কিবা ফাৰ্নিচাৰৰ ছেট তো ছেট বুলি ক'লে আমি কিছুমান বস্তু থোপ বুজোঁ যেনেকৈ ফাৰ্নিচাৰ বুলি ক'লে চেয়াৰ আহিব চেয়াৰ আৰু কিবাকিবি আলমিৰা এনেকৈ তেনেকৈ আহিব কিবাকিবি তো লেটছ আৰু এটা সহজ এটা ক'লোঁ যিটো সকলোৱে জানে ভাৱেলৰ ছেট তো ছেট অফ ভাৱেলছ সেইকেইটা হৈছে AEIOU আমি ভাৱেলৰ ছেটটোক যদি আমি ভি আখৰেৰে বুজাওঁ তেতিয়া আমি লিখিম এই ভাৱেলৰ ছেটটো হ'ল AEIOU কিন্তু এইটোতো মিন নকৰে নে আমি যদি অকলে লিখি দিওঁ যে V = AEIOU that doesn't mean that it is a set of vowel তো ছেট এটা ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে আমি ছেকেণ্ড ব্ৰেকেট ইউজ কৰোঁ লাইক ডেট তো লেটছ আমি যদি কেতিয়াবা মানে এনেকুৱা পাওঁ যে এক্সৰ দুটা ভেলু লেটছ 4টা ভেলু তো 0 -½ আৰু যদি 4 আৰু লেটছ 3 তো এই তিনিটা ভেলু আমি ৰিপ্ৰেজেণ্ট কৰিম কেনেকৈ তো কাৰণ ইয়াততো আমাৰ হেৰি নাই যে ইণ্টাৰভেল নাই তাৰ কাৰণে আমি কি কৰিম এক্সটো লিখিম এক্সটো আমি ছেকেণ্ড ব্ৰেকেটত দেখাম 1 -3 -½ 4, 3 so let's take another example to এনেকুৱা ল'ব পাৰা okay এইখিনি আমি work in this so যদি এনেকুৱা পাওঁ যে ধৰি ল'লোঁ এইডাল নাম্বাৰ লাইন ইয়াত 1ৰ পৰা 3লৈকে ছাপ'জ এক্সৰ ভেলুটো আছে ইয়াতে অ'পেন ৰিং আৰু এইটো ক্ল'জ ৰিং লেটছ চে আৰু ছাপ'জ এক্সৰ ভেলুটো অকল এটা ভেলু 4 সেইটোতো এটা ডট এইটো এটা পইণ্ট যিহেতু এইটো এটা ডট তো আমি ইয়াৰ পৰা এক্সৰ ভেলুটোকে লিখিম x belongs to অ'পেন ইণ্টাৰভেল 1 2 3 3ত ক্ল'জ হ'ব অ'কে তো আমি ইয়াতে কি লিখিম এইটোৰ লগতে
লগতে হ'লে অৰ হ'লে ইউনিয়ন অকল চাৰিটো এটা নাম্বাৰ যেহেতু সেইটো এটা ইণ্টাৰভেল নহয় তো ইয়াতে আমি সেকেন্ড ব্ৰেকেট ইউজ কৰিম লাইক দ্যাট ওকে তো এইখিনি হ'ল when do we use second bracket so এতিয়া যদি আমি ক'ব যাওঁ যে আচলতে এইটো কি হয় যে -1 to x x to -1তকৈ ডাঙৰ আৰু 3তকৈ সৰু এইটো মানে আচলতে কি হয় আমি যে পঢ়িছিলোঁ এণ্ড আৰু অৰ সেইটো মেইনলি বুজায় কাৰণ x to -1তকৈ ডাঙৰ এণ্ড x to 3তকৈ ডাঙৰ সৰু তো এণ্ড কিয় হ'ল অৰ কিয় নহ'ল তো এণ্ড এইকাৰণে হ'ল যদি এইটো অৰ হ'লে কি হ'লে অকল এইটো হ'লেও ছেটিছফাই হ'লে অকল এইটো হ'লেও ছেটিছফাই হ'লে অ'কে তো ধৰি ল'লোঁ যে অৰ আছে অৰ থাকিলে অকল এইটো হ'লেও ছেটিছফাই হ'লে তো মানে আমি ধৰিলোঁ যে -1তকৈ x2 ডাঙৰ তেতিয়া এইটো নহ'লেও হ'ল তেতিয়া যদি অৰ থাকিলে হয় তো এইটোৰ কাৰণে আমি এক্সৰ ভেলুটো আমি 5 ল'ব পাৰোঁ কিন্তু 5টো জানো ইয়াৰ মাজত থাকিব ডেট ইজ ৱাই নাথাকে তো সেইকাৰণে আমি ইউজ কৰোঁ এন তো এন মানে কি এইটো ছেটিছফাই হ'ব লাগিব কম্পালচৰি আৰু এইটো ছেটিছফাই হ'ব লাগিব কম্পালচৰি ঠিক আছে তাৰ কাৰণে আমি মেথমেটিকেল ৰিপ্ৰেজেণ্টেশ্যন হ'ব এইটো I think this is also clear so now coming to the okay let's take an illustration so in this illustration we have to solve this how to solve this inequality okay so আমাৰ প্ৰথম টাৰ্গেটটোৱে হ'ব দুটা বস্তুৰ প্ৰডাক্টটো পজিটিভ দুটা বস্তুৰ প্ৰডাক্টটো ধনাত্মক কেতিয়া হয় দুটা বস্তুৰ প্ৰডাক্টটো ধনাত্মক যেতিয়া দুয়োটা ধনাত্মক হয় একে সময়তে যদি এটা ধনাত্মক হয় এটা ঋণাত্মক হয় নচলিব তো দুয়োটা ধনাত্মকৰ মাজত আমি দিব লাগিব দুয়োটা কম্পালচৰিলি হ'ব লাগিব তাৰ কাৰণে দুয়োটাৰ মাজত দিম এণ্ড আৰু এটা কেছ আছে দুয়োটা যদি ঋণাত্মক হয় তাৰ মানে দুয়োটা এটা সময়ত ঋণাত্মক হ'ব লাগিব তাৰ কাৰণে আমি এটা দিম এণ্ড কিন্তু এই যিটো প্ৰথমটো কেছ আৰু এই যিটো দ্বিতীয়টো কেছ দুয়োটা কেছৰ যিকোনো এটা হ'লেও হৈ যাব অ'কে তাৰ কাৰণে দুয়োটা কেছৰ মাজত থাকিব অৰ অ'কে চ' আমি সেইটো কথাই লিখিছোঁ আইডাৰ অৰ বুলি কয় ইংলিছ গ্ৰামাটিকেল তো এইটো পাৰ্ট হৈছে প্ৰথম পাৰ্টটো দুয়োটা প্লাছ তো তাৰ মাজত লিখিছোঁ এণ্ড আৰু এইটো হৈছে দুয়োটাই মাইনাছ দুয়োটাই ঋণাত্মক দুয়োটাই নিগেটিভ <0 কাৰণ আচ্ছা দুয়োটাই আমাৰ যেতিয়া নিগেটিভ হ'ব তো নিগেটিভ ইনটু নিগেটিভ ইজ পজিটিভ চ' ইহঁতৰ মাজত এন লিখাৰ কাৰণটো আই থিংক ইউ আৰ গেটিং নাও কি যদি আমি এন লিখোঁ তেতিয়াহে দুয়োটাই ছেটিছফাইড মানে দুয়োটাই কম্পালচৰি যে দুয়োটা পজিটিভ হ'ব লাগিব এটা টাইমতে নাইবা যদি দুয়োটা আমাৰ মানে এটা টাইমতে আমাৰ নিগেটিভ হ'ব লাগিব কিন্তু এই যি দুটা প্ৰথমটো কেছ আৰু দ্বিতীয়টো কেছ এইটো প্ৰথমটো কেছ এইটো দ্বিতীয়টো কেছ ইহঁত দুটা ইণ্ডিপেণ্ডেণ্ট কাৰণ অকল ওৱানটো চলি গ'লেও এই ষ্টেটমেণ্টটো আমাৰ চলি যাব অকল টুটো হ'লেও এই ষ্টেটমেণ্টটো আমাৰ চলি যাব আই থিংক দ্য ট্ৰিক ইজ ইউ আৰ গেটিং নাও অ'কে চ' ইয়াৰ পৰা আমি মেথমেটিকেল ৰিপ্ৰেজেণ্টেশ্যনটো লিখিলোঁ এনেকৈ x - 2 greater than 0 ইণ্টাৰছেকশ্যন x - 3 greater than 0 চ' আৰু ইয়াৰ পৰা লিখিলোঁ x - 2 less than 0 ইণ্টাৰছেকশ্যন x - 3 less than 0 চ' আমি তাৰপিছত টুটো ইফালে লৈ গৈ এনেকৈ আমি এই লাইনটো লিখি পালোঁ এতিয়া আমি নাম্বাৰ লাইনত প্লট কৰিম নাম্বাৰ লাইনত প্লট কৰিবৰ কাৰণে অ'কে আমি কি কৰিলোঁ চ' x is greater than 2 2ত যাম 2ৰ পৰা কি কৰিম x2 2তকৈ ডাঙৰ তো কোনফালে হ'ব ৰাইট ছাইড আমি x2 সহায় নিদিওঁ কিয় বিকজ x2 ইনক্লুডেড নাই মানে 2টো ইনক্লুডেড নাই আকৌ এইটো যদি আমি প্লট কৰোঁ x is greater than 3 আমি 3ত যাম 3টো আমি ডাৰ্কেন কৰি মানে সহায় নিদিওঁ তাৰ কাৰণে কি হ'ব x2 ৰাইট ছাইডে হ'ব তো ইহঁতৰ আমি এন লাগে ইণ্টাৰছেকশ্যন লাগে ইণ্টাৰছেকশ্যন মিনছ কমন পাৰ্টটো হ'ব ইয়াৰ পৰা এক্সক্লুডিং 3 আমি 3টোক আমি নধৰোঁ তো x2 ডাঙৰ হ'ব 3তকৈ ইকুৱেল চাইন নাহিব কাৰণ ইকুৱেল চাইন অকল এটাত আছে তলতটোত আছে ওপৰৰ এৰটোত ইকুৱেল মানে 3টোক একচেপ্ট কৰা নাই কাৰণ ইয়াতে যিহেতু এটা অ'পেন ৰিং আছে ক্ল'জ ৰিং নাই তাৰ কাৰণে আমি কি কৰিম x is greater than 3 অ'কে চ' তেনেকৈ এইটো ক্ষেত্ৰত আমি কি পাম এইটো ক্ষেত্ৰতো পাম যে x2 2তকৈ সৰু তো 2ত এটা আমি এটা ৰিং বনাম তাৰে পিছতে এইটো আমি লেফ্ট ছাইডে দিম যিহেতু 2টো মানে x2 2তকৈ সৰুবিলাক আমাৰ সদায় লেফ্ট ছাইডত থাকে আৰু 3তকৈও x2 সৰু তো 3ত আমি যাম 3ত এটা ৰিং বনাম আৰু আমি লেফ্ট ছাইডে দিম
তো ইয়াতে আমাৰ যেহেতু আমাৰ ইকুৱেল চাইন নাই তাৰ কাৰণে আমি কি কৰিম অ'কে ডেটছ ইট আমি তাক আমি ডাৰ্কেন কৰি নিদিওঁ তো এতিয়া ইহঁতৰ কমন পাৰ্টটো লাগে ইণ্টাৰছেকশ্যন যিহেতু আছে কমন পাৰ্টটো হ'ব এইখিনি মানে এক্সটো টুতকৈ সৰু ইকুৱেল চাইন নহ'ব ঠিক আছে আই থিংক ইয়ালৈকে ক্লিয়াৰ তো ইয়াৰ পৰা আমাৰ লাষ্ট ষ্টেটমেণ্টটো হ'ব যে এই প্ৰথম আমাৰ কি আছিল এইটো অৰ আছিল আমাৰ ইয়াৰ ইউনিয়ন আহি আছিল তো আমি কি কৰিলোঁ ইহঁত দুটা কম্বাইন কৰি দিম এইটো ইউনিয়ন এইটো মানে অকলে এইটো থাকিলেও চলি যাব অকলে এইটো থাকিলেও চলি যাব তো আমি এক্সৰ ভেলু আমাৰ গোটেইখিনি হ'ব মানে হয়তো এই মানে যদি মই কওঁ এক্সৰ ভেলুটো 3তকৈ ডাঙৰ তো লেটছ চে 4 তো 4টো মই যদি ইয়াত পুট কৰি দিওঁ চলি যাব কাৰণ ইণ্ডিপেণ্ডেণ্ট কেছ এইটো তেনেকৈ যদি মই এক্সৰ ভেলু 2তকৈ সৰু চাপ'জ মই 0 লওঁ তো 0টো ইয়াত পুট কৰি দিলে চলি যাব ইণ্ডিপেণ্ডেণ্ট কেছ তো এক্সৰ কি ভেলু হ'ব পাৰে আমাক সেইটোহে লাগে আমাক মেইনলি ছল্ভ কৰা মানে কি হয় ছল্ভ কৰা মানে যে এক্সে কি ভেলু ল'ব পাৰে তো এতিয়া যদি আমি ইয়াক নাম্বাৰ লাইনত প্লট কৰিব যাওঁ আমাৰ হাতত থাকিলে এইটো আমি এইটোকে লিখিছোঁ এনেকৈ তো এক্সটো 3তকৈ ডাঙৰ তো 3ত গ'লোঁ আমি 3তকৈ ডাঙৰ হ'লে ৰাইট ছাইড এক্সটো 2তকৈ সৰু 2তকৈ সৰু ইফালে ইহঁতৰ আমি কি ল'ম ইউনিয়ন ল'ম এইবাৰ ইণ্টাৰছেকশ্যন নাই এইবাৰ আমাক ইহঁতক কমন পাৰ্ট নালাগে ইয়াতে ইউনিয়ন মানে কি অকল এইটো পাৰ্ট হ'লেও হ'ব এইটো পাৰ্ট হ'লেও বা দুয়োটা হ'লেও হ'ব তো আমাৰ গোটেইবিলাকেই নাম্বাৰ আহিব তো আমি এইটোকে আমি ইণ্টাৰভেল নোটেশ্যনত লিখিম আমি যিটো লিখোঁ এক্স বিলংছ টু এনেকৈ আমি সদায় লেফ্টৰ পৰা কাউণ্ট কৰোঁ যে আমি কোনে মানে এতিয়া মানে এক্সটো ক'ৰ পৰা আছে -ইনফিনিটি আছে এইফালে তো -ইনফিনিটিৰ পৰা 2লৈকে আছে তো -ইনফিনিটিৰ পৰা 2 -ইনফিনিটিৰ পৰা 2 লিখিলোঁ আৰু 2টো আমাৰ অ'পেন তাৰপিছত ইউনিয়ন দিলোঁ কাৰণ এই যিহেতু আমি এই দুটা কেছে ল'ম তো ইউনিয়ন 3ৰ পৰা +ইনফিনিটি 3ৰ পৰা +ইনফিনিটি এইফালে আছে আমাৰ এই লিখাৰ ষ্টাইলটো হৈছে আমি সদায় লেফ্টৰ পৰা লিখিম ইফালৰ পৰা লিখিম আমি কোনে এনেকৈ এইটোক আমি এনেকৈ লিখিব নোৱাৰোঁ যে 2 to -ইনফিনিটি নো দিছ ইজ ৰং আমি লিখিম -ইনফিনিটি to 2 য়া চ' ইট ইজ ক্লিয়াৰ আকৌ এটা নেক্সট এটা পইণ্ট বনাছ ট্ৰিক মিনছ নলেজ লেটছে কি সেইটো হ'ল যে আমি ইনফিনিটিৰ লগত সদায় আমি অ'পেন ব্ৰেকেট দিওঁ open bracket দিয়া হয় তো open bracket is used for infinity plus minus infinity so infinity লগত কেতিয়া আমি ক্লোজ ব্ৰেকেট নিদিওঁ ওকে সো এতিয়া আমি সলভ কৰোঁ ওকে তো আমাৰ লাষ্ট স্লাইড সো ট্ৰাই টু সলভ দিছ ওকে আই থিংক দিছ ইজ দিছ কুৱেশ্যন ওকে দুটা সেমে আছিল তো এতিয়াতো টেক ইট লাইক লেছ দেন ওকে এইটো লেছ দেন হিচাপে সলভ কৰা বাই ইয়ৰ অ'ন তেনেকৈ এইটো সলভ ট্ৰাই টু সলভ এণ্ড এইবিলাকতো হ'ল আমাৰ মাত্ৰ আমি দুটা থাকিলে আমি সলভ কৰিব পাৰিম এটা কাৰণ এইটো ক্ষেত্ৰত আমি কি কৰিম যিহেতু আমাৰ দুটা বস্তুৰ প্ৰডাক্ট আমাৰ লেছ দেন 0 ডেট মিন এটা পজিটিভ আনটো মানে কম্পালচৰিলি নিগেটিভ হ'ব লাগিব সেই এটা কেছ তাৰ লগত ইউনিয়ন হ'ব এটা নিগেটিভ আনটো পজিটিভ এনেকৈ আমি সলভ কৰিলে আমি এনচাৰটো পাই যাম কিন্তু ইয়াতে আমাৰ দুটা থাকিলেহে আমি জানো কৰিব পাৰিম এনেকুৱা ন' তো এইবিলাক আমি কেনেকৈ সলভ কৰিম ইয়াতেতো এটা আছে দুটা আছে ইয়াৰ ওপৰত পাৱাৰো আছে তেনেকৈ ইমানটা আছে আৰু ইয়াতেতো এটা দুটা তিনি চাৰি এনেকৈ কিমান কেইটা আছে তো আমি এইবিলাক কেনেকৈ সলভ কৰিম চ' ইয়াৰ বিহাইণ্ড দ্য থিয়ৰিটো হ'ল ৱেভি কাৰ্ভ মেথড চ' আজিলৈকে এৰিছোঁ এইখিনি টু ষ্টে টিউন ফৰ দ্য নেক্সট ভিডিঅ' অ'কে থেংক ইউ